ভিডিঅ'টো ষ্টাৰ্ট মানে হাইয়ে ষ্টাৰ্ট কৰিছোঁ আ নিউ ডে চৰি ডে নহয় আ নিউ নাইট এণ্ড এ নিউ ব্লগ। মই বৰ্তমান পল্টন বজাৰ ষ্টেচনত আছোঁ প্লেটফৰ্মৰ ওপৰত আৰু আজি এটা জমনি কি হৈছে লাইফত প্ৰথমবাৰ মোৰ ট্ৰেইন মিছ হৈছে ট্ৰেইন। মই বৰ্তমান গৈ আছোঁ লখিমপুৰ, যাব ওলাইছিলোঁ কিন্তু যোৱা নহ'ল। লখিমপুৰ মানে ট্ৰেইনখন মিছ হৈ গ'ল। মানে ইমান জাম মানে ঘৰৰ পৰা টাইমত ওলাইছিলোঁ যিহেতু মানে 8:10 ট্ৰেইন থাকে ন, তো আন্ধাৰ হৈ গ'ল। তো 8:10 ট্ৰেইন থাকে ন, তো 8:10 মানে কি আমি 7টা নাবাজোতেই মানে ওলাইছিলোঁ ধুনীয়াকৈ। মানে জেনেৰেলি সেইটো টাইমতে ওলাওঁ কিন্তু গুৱাহাটীত ইমান জাম নহয়, ইমান জাম। বাছবিলাক মানে অমুকত ৰখাইছে তমুকত 6 মাইল গণেশগুৰি ভাঙাগড় চবতে ৰখাইছে। লাষ্টত গৈ মানে এই মোৰ লগত আছে 15 কিলো দুটা বেগ, সেই বেগ দাঙি দৌৰিও নাপালোঁ। ফাইনেলি ট্ৰেইনখন মিছ হৈ গ'ল জীৱনৰ প্ৰথমবাৰৰ বাবে। মানে ভাল লাগিল, মানে বেয়া লগাটো পিছৰ কথা, ভাল লাগিল কিন্তু এক্সপিৰিয়েঞ্চটো সঁচাকৈ ভাল লাগিছে আজি। আমাৰ ট্ৰেইনখন গ'ল, এতিয়া এইখন ট্ৰেইন আহিছে। এইখন বা ক'ত ট্ৰেইন বা নাজানো দে ক'ত ট্ৰেইন, মানে এইখন আহিলে আৰু এইখন হ'ল কেতিয়াবা হৈ যায় একো নাই লাইট কেছ এইবিলাক এক্সপিৰিয়েঞ্চ মেটাৰ্ছ। এতিয়া চালোঁ এখন ট্ৰেইনটো গ'লে, এতিয়া নেক্সট ট্ৰেইন আছে 11:15 দন্নি পলখন। তাকো ডাইৰেক্ট লখিমপুৰলৈকে নাযায়, মানে এই হাৰমতি বুলি জেগা আছে তালৈকে যায়। এতিয়া তাৰে টিকেটটো কাটিব গৈ আছোঁ, জেনেৰেলতে যাব লাগিব, উপায় নাই। আজি একচুৱেলি ৰাতিপুৱাৰ মানে কি চুনা লাগি আছে, মানে পইচাৰ চুনা, মানে বহুত ৰাতিপুৱাটো দোকানতো চুনা লাগিল অলপ, ইয়াততো আজি মানে টিকেটৰ চুনাটো লাগিল, ট্ৰেইন মিছ হ'ল, এই অৱস্থা আৰু। এতিয়া সেইটো পাৰে গৈছোঁ প্লেটফৰ্ম 1ত, তাত মানে সেই টিকেটটো কাটি লওঁ আৰু। বেছি ইমান টেনশ্যন লগা নাই, কাৰণ এখন ট্ৰেইন পিছত আছে ন, কিন্তু মানে সেই পইচাটো চুনা লাগিল যে, সেইটোহে আৰু মানে অলপ গাত লাগিছে। কিন্তু সেই আৰু উপায় নাই, বাদ দিয়ক। এতিয়া এই চাওক, এই 11টা বজাত ট্ৰেইন আছে নেক্সট ট্ৰেইনখন। এতিয়া এইখিনি সময় কি কৰিম তাকে ভাবি আছোঁ, সেই 11টা বজালৈকে এনেও ভোক লাগিব ন, কিবা খাই মেলি বহি থাকিম আৰু। এনেকুৱা অৱস্থা আগতে এবাৰ হৈছিল, মানে কি কাৰ্বি আংলং গৈছিলোঁ তেতিয়া হৈছিল, মানে ট্ৰেইন মিছ হোৱা নাছিল, ট্ৰেইন কেঞ্চেল হৈছিল। এইবাৰ ট্ৰেইন মিছ হৈ গৈছে। জেনেৰেল টিকেট কাটটো বহুত টান পাওঁ, কাৰণ এই দেখিছে না লাইনটো, এই লাইনটো মানে মিচিৰ একদম। টিকেট বোলে 10টা বজাত দিব, 10টাত। এতিয়া 1 ঘণ্টা ৰখিব লাগিল আৰু, উপায় নাই। মানে 11টা ট্ৰেইন আছেতো, 1 ঘণ্টা আগত দিব টিকেট। সেইকাৰণে ক'ৰবাত বহা মেলা কৰি খোৱা মেলা কৰোঁ আৰু, এনেও ৰখি ভোকো লাগিব ন। দোকান চোকান আছে বাৰু, তো সেয়াই আৰু। এতিয়া বহোঁ অলপ, একদম বেগ চেগ দাঙি একদম অৱস্থা বেয়া হৈ গৈছে। এনেকৈ ভৰিৰ ওপৰত ভৰি থৈ মাথো অপেক্ষা কৰি আছোঁ, মানে টিকেট কাউণ্টাৰ কেতিয়া খোলে। এনেকৈ মানুহ দোকান বজাৰ চাই বহি আছোঁ আৰু পৰিৱেশটো চাই আছোঁ আৰু, ৰাতি পৰিৱেশ এনেকুৱা। অপেক্ষাৰ অন্ত পৰিল, টিকেট কাউণ্টাৰ খুলিছে ৰ'ব, মানে জেনেৰেল হওক শ্লিপাৰ হওক যি পাই যাব লাগে বাছ। টিকেট বাৰু হৈ গ'ল, কিন্তু মানে ইয়াতে এটা চুনা লাগিল, মানে জেনেৰেল টিকেট হেৰি কৰিম বুলি ভাবিছিলোঁ, কিন্তু জেনেৰেল নাপালোঁ, ৰিজাৰ্ভেশ্যন, মানে জেনেৰেল নাপায়েই বোলে। এতিয়া হাৰমতিলৈকে মানে তেনেকৈ যাব লাগিব আৰু মানে আজি ডেটটো বা কিয় চুজ কৰিছিলোঁ, মানে আজি ডেট 9, এই 9 নাম্বাৰটোৱে মানে অলপ খোপা। ট্ৰেইন বাৰু অলপ লেট আছে, কিন্তু আহি পাব দিয়ক। বৰ্তমান মানে ষ্টেচনৰ পৰা এই ডাইৰেক্ট চাপৰ মুখমান পাইছে আৰু 15 মিনিটমান লাগিব আৰু। এতিয়া বলক এটা ভিডিঅ'টো সেইখিনি শেষ কৰোঁ, নেক্সট কালি লগ পাই আছোঁ বলক। দিবানিশে মনে যে মোৰ আশাৰ সুবাসনে, নিশাৰ তৰাৰ ৰাতি হ'লে তোমাৰ বতৰানে, স্মৃতিৰ কোঠালিত সাৰে আছা তুমি জোনাকৰ দেউকা মেলি, আশাই নিতে আকে মনৰে দাপোনত কত যে আলপনা, তোমাৰ স্মৃতিয়ে মনৰে মাজলে প্ৰেৰণাৰ জোৱাৰ আনে, প্ৰেৰণাৰ জোৱাৰ আনে, সপোনৰে পক্ষী আহা নামি তুমি প্ৰাণৰে কাষলে মোৰ, জীৱনে মৰণে শয়নে সপোনে তোমাকে বিচাৰো মই, তোমাকে বিচাৰো মই। তো সেয়াই আৰু ৰ'ব এক ছেকেণ্ড, চশমাযোৰ পিন্ধি লওঁ। এই নতুন বছৰত মানে কি চবেইতো পিকনিক চিকনিক গৈ আছে, তো আমি মানে পিকনিক যোৱা নাছিলোঁ। ভাবিছোঁ আজি এটা ধুনীয়াকৈ পিকনিক খাই দিওঁ বঢ়িয়াকৈ, মানে একদম নতুন এটা জেগাত, মানে সেই জেগাটোত মই গৈ পোৱা নাই, তাকো এখন বেলেগ এখন জিলাত। মই বৰ্তমান আছোঁ লখিমপুৰত, আৰু লখিমপুৰত এটা ধুনীয়া পিকনিক স্পট আছে দীৰ্ঘা বুলি, সেই পিকনিক স্পটটোত যাম। আৰু মানে বহুত কেইজন আছে, 15-17জন তেনেকৈ আছে, আৰু আইটেম মজা আইটেম হ'ব। তো মানে যাম আৰু ভাল লাগিব, বেলেগ এটা ভাইব পাম আৰু চবেই ৰেডি হৈ আছে, একদম ৰেডি, মানে কোনো ৰেডি হোৱা নাই সঁচা ক'ব গ'লে, মইহে ৰেডি, মানে মই অলপ বেলেগে এডভান্স হৈ যাওঁ মানে এইবিলাক ক্ষেত্ৰত। এইবিলাক চাওক, এতিয়ালৈকে ৰেডিয়ে হোৱা নাই, মানে এই পিকনিক যাব নে ক'ৰবাত বিয়া খাব যাব নাজানো আৰু, মেকআপৰ বস্তু আনিব গৈছে, মেকআপৰ বস্তু আনোতে হৈছে আৰু এই আনৰ কাৰণে দেৰি হয়। এইফালে আমাৰ প্ৰথম সদস্য আহি পালে, লাল মামাৰ স্কুটি লৈ বৰ্ণালী, সকলো সদস্য আহি পালে, গাড়ীও আহি পালে, এইখন গাড়ী আহি পালে, এইখন গাড়ীতে যাম, চব পেকিং চেকিং হৈ গ'ল। কিন্তু আমাৰ মানে কেপ্টেইন আহি পোৱা নাই, কেপ্টেইন তাকেতো, মানে কেপ্টেইনটো মেইন মানুহ, কাৰণ মোৰ সেই মানুহজন মানে লখিমপুৰৰ ফেভৰেট মানুহ হয়,
আহিয়ে পোৱা নাই কি বাহানা কৰিছে বাৰে বাৰে বাহানা এই মানে আৰু সেই আৰু এইফালে আমাৰ মানে বিশেষ ৰান্ধনি এটা ইমান দেৰি কিয় লাজ কৰে এতিয়া পিকনিকৰ চবতছে ইম্পৰ্টেণ্ট বস্তুটো ল'ব গৈ আছোঁ সেইটো হ'ল মানে মাংস সেইটো অবিহনে মানে পিকনিক হ'ব নোৱাৰে মাংস কি মাংস আজি খাচী ব্ৰইলাৰ গাহৰি চব খাচী ব্ৰইলাৰ গাহৰি যি খায় এভৰিথিং আছে এতিয়া সেইটো মাংসখিনি লৈ আহোঁ তাৰপিছত ওলাই দিম আৰু গোটেইখিনি বজাৰ কালিয়ে হৈ গৈছে খালি আজি মাংসখিনি লৈ আছোঁ যিহেতু ফ্ৰেছ ল'ব লাগে ন আৰু এইফালে দেখিছে আমাৰ জুবিন দা তো গোটেই মাংস লোৱা হৈ গ'ল এটাত ব্ৰইলাৰ আৰু এটাত খাচী মাংস এইফালে আমাৰ নামত কেপ্টেইন মই ভাবোঁ ৰোহিত শৰ্মা কিন্তু হয় মানে শুভমন গিল টিমৰ পৰা ওলাই দিলে আচ্ছা আপুনি কেপ্টেইন বুলি ভাবোঁ আপোনাক নাই ভাবিলেও নহ'ব এতিয়া ৰিটায়াৰমেণ্ট ইমান দেৰিকৈ আহিলে নহয়তো পিকনিক হয় পিকনিক বয়স হৈছে না ৰোহিত শৰ্মা ঠাণ্ডা দিন ৰোহিত শৰ্মা আজি দীৰ্ঘা পিকনিকত আমি চবে মেজিকত যাম মানে মেজিকত গৈ পোৱা নাছিল পিকনিকত আজি ফাৰ্ষ্ট টাইম আগতে দখল কৰিলা আগতে মোৰ চিটটো এইটো মোৰ চিট এইটো মোৰ চিট এইটো মই বহিম ইয়াত নহয় এইটো বহিম তাতে বহিম মই পিকনিক নাযাওঁতে ইমান হাল্লা বৰ্তমান বাজিল 10:30 হাল্লা বেছি চব পিল্লি ভৰ্তি ন মানে হাল্লা এতিয়া দেৰি হ'ব পিকনিকত দেৰি হয় বাৰু দেৰি হ'লে একো নাই ধুনীয়াকৈ পিকনিকটো কৰিম আৰু আমি কৈছিলোঁ 9টাত গাড়ী ষ্টাৰ্ট দিম এতিয়া 9টা কি 10:30 বাজু অৱস্থা 1 ঘণ্টামান লাগিব যাওঁতে আমিতো গাড়ীত কিন্তু এইকেইটা স্কুটিত আৰু দুজন আছে দুজনটো ভিন্দু আৰু বিকাশ দা স্কুটিত এই দুটা জাগা নহ'লে কাৰণে স্কুটিত যাব লগা হৈছে আপোনালোকে জানে যে মই নতুন বছৰত জুবিন দাৰ গানৰ এটা চিৰিজ আৰম্ভ কৰিছোঁ মানে প্ৰত্যেকটো এলবামৰ প্ৰত্যেকটো গান এটাকে গাই যাম তো মানে এটা নতুন ধাৰা এটা আৰম্ভ কৰিছোঁ ন তো মানে নেক্সট গানটো গাম মানে মৌচুমী নামৰ গানটো গাম তো শুনা নাই যদি তেনেকৈ শুনি ল'ব নেক্সট ব্লগত আজি আমি যোনটো পিকনিক স্পটত গৈছোঁ দীৰ্ঘা পিকনিক স্পট এইটো মানে এখন চাহ বাগানৰ মাজেৰে যায় মানে চিয়াজুলি চাহ বাগান বুলি কয় তো সেইফালেদি গৈ চিধা একদম মানে আপাৰ আছাম মানে চাহ বাগানেই মেইন আৰু ইয়াৰে ৰাস্তাবোৰ কিন্তু একদম বালিয়া বেলেগ ৰাস্তা দেখিছেনে বোলে বালিয়া বেলেগ আৰু মানে আগত এই পাহাৰখন কি মজা পাহাৰখন এই চব মানে ইয়াৰে পাহাৰীখন মানে কি অলপমান জোঙা টাইপৰ আমাৰ ইফালে মেঘালয় চাইডে কি হয় মানে এটা কাৰ্ভিং থাকে ন কিন্তু ইয়াত মানে এনেও জোঙা টাইপ মানে মাউণ্টেইন যেনো লাগে এই চব পুৰা জোঙা টাইপৰ ভাল লাগে পৰিৱেশটো প্ৰথমবাৰ আহিছোঁ ভাল লাগি আছে গৈ আছোঁ আৰু বেছি দূৰ নাই আধা ঘণ্টা মানত পাই যাব লাগে ৰাস্তা বেয়া যায় মেইন কথা এইটো ৰাস্তা কিন্তু ক'ব গ'লে কিন্তু পুৰা অফ ৰোড দেই মানে কি ইয়াত টমটম একদম নচলে একদম 4x4 একদম এক্সট্ৰিম গাড়ীবোৰ মানে লাগিব ইয়াত আমাৰ যোনখন মেজিক একদম ফাই গৈছে আৰু এইটো এটা মানে প্ৰকাণ্ড নদী হয় সেই শুকাই যোৱা নদীটো পাৰ কৰি এনেকুৱা ধৰণৰ মানে ৰাস্তা পাব চাৰিওফালে জংঘল অলপ মানে কাজিৰঙা ফিল্ডটো আহিছে যোনে মানে কাজিৰঙাত মানে এই জীপ চাফাৰী কৰিছে তেওঁলোকে গম পাব এই ফিল্ডটো একদম পায় ইয়াত পিকনিক পইণ্টটো আহি পালোঁ বাৰু ইয়াত ধুনীয়া এটা মানে কি নৈ এটা বৈ গৈ আছে সৰুকৈ হ'লেও এই ৱাটাৰ ক্ৰচিং চব এনেকৈ পাৰ কৰি এই আগত যাব লাগিব একদম আগতো খাব পাৰি আমি পাৰ কৰি যাম বেছি পানী নাই মানে ভৰিয়া চৰিয়া ধুব পাৰি আৰু ধুনীয়া এটা পৰিৱেশ শিল আছে ফটো মাৰাত বঢ়িয়া কিন্তু এইফালে যাব পাৰে এইফালে যাব পাৰে তো সেয়াই আৰু চাওক জিতা যাত্ৰা প্ৰমাণ যে ইয়াত হাতী ওলায় হাতীৰ গোবৰ সাক্ষাৎ হাতীৰ গোবৰ ওলায় এই চব পানীয়ে পানী মানে কি এতিয়া পানী কম ন সেইকাৰণে ইমান এটা সেই নাই কিন্তু বাৰিষা কালত মানে জাগা যোৱা ৰাস্তাই নাই দেখোন বাৰিষা কালত মানে সেই আৰু একদম পূৰা ভৰি যায় পানী চানী চাওক কি ধুনীয়া শিল আছে এইফালে শিলে যাওঁ বেলেগ উপায় নাই জাগাবিলাক প্ৰায় বুকিঙে হৈ গ'ল মানে যিমান পইণ্টবিলাক আছিল চব মানে মানুহ ভৰ্তি কৰি ল'লে আৰু মানে ৰ'দ ন মানে হেৰি নাই একো মানে চাহ জেগা নাই সেইকাৰণে আগত ক'ৰবাত খাব লাগিব আগত চাই আছিলোঁ মানে পানীৰ ওচৰত খালে বেছি ভাল যিহেতু মানে বাচন ধোৱাত ভাল হ'ব ন সেইকাৰণে এতিয়া আগত ফালে গৈ আছোঁ আৰু মানে পইণ্টে বিচাৰি পোৱা নাই ক'ত খাওঁ এটাই কয় তাত খাওঁ এটাই কয় বগৰীৰ তলত খাওঁ এটাই কয় ক'ৰবাৰ তলত খাওঁ বিচাৰি পোৱা নাই পানীৰ মাজতে খালে ভাল আছিল আমাৰ মানে লোকেশ্যন আৰু চেঞ্জ হ'ল মানে এই আগত মানে কি পাহাৰ এখন আছে সেই পাহাৰৰ ফালে ভাল হৈ বোলে গোটেই পানী ক্ৰচিং এইয়া এই অৱস্থা বগৰী কি মজা এইটো খাইছোৱা মজা বগৰী গছ মজা বেলেগ কোনো জাগা বিচাৰি নাপায় ইয়াত এখন মানে বিশাল পাহাৰ এখন আছে এই পাহাৰখনৰ মানে এইটো চাইডে চব মানুহ সুতে উঠি আছে এই চাইডতে মানে ইয়াত ধুনীয়াকৈ স্পেচ এটা ওলাই ইয়াত মানে খাম আৰু খানাটো বহুত দেৰি হ'ল সময়ত হৈ পাব লাগিব কিন্তু কৈ দিছোঁ পটাপট এইটো কোনে কৰিব হা আজি মই নহয় কমলা আজি মই নহয় ভাই হা হয় নেকি প্ৰত্যেকখন জিলাত জানে যে মই কমলা স্পেচিয়েলিষ্ট চাটনি বনোৱাত কিন্তু আজি নবনাওঁ আজি জাষ্ট এনজয় কৰিব আহিছোঁ এনেকৈ খাই দিম আৰু আজি নে কি বিকাশ দা গাহৰি কি হ'ল গাহৰি ন কোৱা কিয়তে হা কৈ অকল
বাকী তো আয়োজন চলি আছে এটা খালি ব্ৰেকফাষ্ট কৰিব ব্ৰেকফাষ্টৰ আগত এই মাৰি লওঁ ৰ'ব ভোকো লাগিছে বৰ্তমান কেইটা বাজিল মই 12:30 হৈ যাব টাইমলৈকে মই মানে এইবিলাক বস্তু দেখিলে মানে ৰ'ব নোৱাৰোঁ মানে যে এই ব্ৰেড জেম চিপছ চকলেট এইবিলাক মানে এইকাৰণে এই বাকী বাদ দিয়ক মই মাৰি লওঁ আগতে বেলেগ কিবা কাম কৰাত মানে যিমান ভাগৰ লাগে তাতকৈ বেছি ভাগ লাগে ভিডিঅ' কৰোঁতে দৌৰা দৌৰিকৈ ভিডিঅ' কৰি না সেইকাৰণে মই মাৰি লৈছোঁ আগতে বাকী মই ৰাখিব মই খাই লওঁ কি এইবিলাক সেইকাৰণে মালেই নাই এইবিলাক আহি গৈছ মই এটা কণী লৈ লওঁ অ'কে বঢ়িয়া ইফালে একদম মেইন বস্তু ব্ৰইলাৰ মাংসটো আগতে ফ্ৰাই হিচাপত বনোৱা গৈছে তো ইয়াত ৰেডি কৰি আছে ধুনীয়াকৈ কালাৰটো বাৰু ভাল লাগিছে মজা মানে মই বনোৱা নাই বেলেগ এজনে বনাইছে সেইটো আৰু এনেই খাই ভাল লাগিব কালাৰটো মজা কি হে নন ষ্টপ কাম কৰি আছে দেখোন তোমাকে দেখিছোঁ নেকি অকল নন ষ্টপ কাম কৰা ব্ৰেক নামাৰাকে কামেই কাম নাচা চাচা কি হ'ব ডান্স চান্স হয় নেকি খোৱা নাই চাহ খোৱা নাই ইয়াত এখন মোৰ পিছফালে দেখিছে বিশাল পাহাৰ এই পাহাৰখনত মানুহবিলাক উঠি আছে ট্ৰেকিং কৰি আছে চাওকচোন এইয়া এই চাইডেদি একদমেই চুক এটা দি চাওক কেনেকৈ আহি একদম ওপৰলৈকে গৈছে মানে বেলেগ এডভেঞ্চাৰ মানে ঠাণ্ডাৰ দিন নহ'লে ইয়াত গা চা ধুব পাৰি কিন্তু মানে ঠাণ্ডা দিন নহ'লে এই ৰিক্সটো নলওঁ এতিয়া আৰু পানী চানী সৰু বাচ্চাবিলাক খেলিব পানী ইমান নাই ইয়াতো ঠাণ্ডা দিন মানে বাৰিষাতহে মানে পানী বহুত ভৰ্তি হৈ যায় বেলেগ যি কি নহওক এই ঠাণ্ডা পানীত কিন্তু পোৱালিকেইটাই খেলি ভাল পাইছে দেই মানে ঠিকছে গাড়িছে এইকেইটা একদম আৰু আমাৰ লগত মানে বিভিন্ন ধৰণৰ মানে প্ৰফেচনেল ফটোগ্ৰাফাৰ আছে এইফালে প্ৰফেচনেল আছে এইফালে অপেক্ষাত আছে অপেক্ষাত ফটোকেইটা উঠাব এইবিলাক মানে ধুনীয়া ব্যক্তি কি ক'ম ভাল লাগিছে বাৰু একো নকওঁ বৰ্তমান ফটো অপেক্ষা ফটো মাৰাৰ অপেক্ষা কিন্তু ফটো মাৰিব পোৱা নাই লাইনত আছে টিকেট কাটিলা চান্স পোৱা নাই নাম্বাৰ অহা নাই আহিব ধৈৰ্য ঠিক আছে চবৰে টাইম আহে তো সেয়াই আৰু মানে কি এই পিকনিকটোক যে মানে যাক এবাৰতে লগ ধৰিছোঁ এবাৰতে ওলাইছে মানে এই এনেকুৱা মানে প্ৰথম দিনা যি য়েছ বুলি কৈছে যাম মানে আজিলৈকে জাম হৈ আছে মানে কেঞ্চেল নহ'ল সেই বস্তুটো ভাল লাগিছে মানে আমাৰ যোন তপাতলিৰ পিকনিকটোত মানে কেইটামান আছিল ফকলন্দু কেইটামান মানে পেনপেনীয়া টাইপ মানে তেল মাৰিব লাগে মানে যাম নাযাম এনেকুৱা কিন্তু এই পিকনিকটোত এনেকুৱা নাই চব একদম পাৰফেক্ট মানুহ পাৰফেক্ট ফৰ পিকনিক মানে যোনে যাম বুলি কৈছে 100% যাবই মানে যোনদিনা প্ৰথম দিনা যাম বুলি কৈছিল আজিলৈকে সেই যাম বুলি আছে আহিছেও ধুনীয়াকৈ এতিয়া বলকচোন অলপ ট্ৰেকিঙে কৰোঁ এই বিশাল পাহাৰখনৰ ওপৰত যিমান উঠিব পাৰোঁ চেষ্টা কৰিম আৰু অলপ মানুহ গৈ আছে চব পিল্লি পোৱালি ছোৱালী চব উঠিব পাৰে খালি শ্লিপখন নপৰিলে চব শিল ন গোটেই শিল তথাপিতো চেষ্টা কৰিম পাহাৰখন কিবা চিধা নহয় মানে মাটিবিলাক হৈ পৰিছেতো মানে শ্লিপ খোৱা যায় মানে বেলেগে পাৰিছে চবেই উঠি আছে মই পাৰিব লাগে অঁ হয়তো বেলেগে পাৰিছে মই কিয় নোৱাৰিম হে নাথিং ইজ ইম্পচিবল লেটছ গ' কোৱাহে সহজ শিলটো পৰিছে ভৰিত লাহে যাওঁ ভাই উঠিছোতো ঠিকেই কিন্তু মই গম পোৱা নাছিলোঁ যে যেতিয়া ৰিটাৰ্ণ হ'ম তাৰে পিছত মোৰ মোবাইলটো যে ভাঙিব স্ক্ৰীণখন সেই এটা আগজাননী আছিলে সঁচাকৈ কিবা মাউণ্ট এভাৰেষ্ট উঠা যেনে পাইছোঁ মানে সেইটো ডেষ্টিনেশ্যন পইণ্ট আৰু মই ট্ৰেকিং কৰি আছোঁ সেনেকুৱা লাগিছে আজি অপূৰ্ব থাকিব লাগিছিল সি মজা পাই গ'লে ইয়াত ভাল পালে সঁচাকৈ ভাল লাগিছে গৈছোঁ ওপৰত পূৰা শ্লিপাৰী জেগাখিনি বালিয়া মাটি না আৰু পাহাৰীয়া মাটি যে তলত এই পিকনিক স্পটৰ ভিউটো চাওক সেইফালে কেনেকৈ উঠি তাত মই দুখ পাইছোঁ সেইফালে উঠি আহিছোঁ যোনে ওপৰত আহিছে সি গম পাব কেনেকৈ আহিছোঁ এতিয়া মানে তলত কেনেকৈ যাওঁ একদম এনেকুৱা ষ্টিফ এনেকুৱা হয় তলত যাব লাগিল মানে তাত মাংস চাংস হৈছে বোলে যাওঁ পটাপট ব্ৰইলাৰ মাংসটো যিহেতু সুধাকৈ খোৱাকৈ আনিছিলোঁ তো হৈ গ'ল ধুনীয়াকৈ এতিয়া খাই লওঁ আৰু এইফালে খাচী মাংস ৰেডি হৈ আছে একদম এইটো ভাতৰ লগত খাম এতিয়া খোৱা বোৱা হৈ গ'ল মানে কি ফ্ৰাই মাংস খাইছোঁ এতিয়া আমি এখন মানে হেংগিং ব্ৰিজ আছে ইয়াত এই হেংগিং ব্ৰিজত গৈ আহোঁ অলপ এইফালে আমাৰ ভিন্দ কেপ্টেইনক চাওকচোন এই অৱস্থা ভুলক্ৰমে পানীৰ মাজত গৈ চেণ্ডেল ফাহি অৱস্থা নাই মানে মানুহটো কিন্তু চালিয়া মানুহ আছে দেই এতিয়া বলক এইফালে আগত ব্ৰিজৰ ফালে যাওঁ চিধা চোৱা নাই আৰু যেনেকৈ আছে তেনেকৈ গৈ আছোঁ আৰু এইফালে ধুনীয়া এটা পৰিৱেশ চব পিকনিক খাই আছে এইফালে গান চান বাজি আছে এইফালে ফটোশ্বুট চলি আছে একদম এইফালে খেলা খেলি পিল্লি এইফালে ইনষ্ট্ৰাকশ্যন দি আছে পোৱালীক এইফালে ৰখি আছে এতিয়া সেই ব্ৰিজখন গৈয়ে পোৱা নাই গৈ আছোঁ এই ব্ৰিজখন ক'ত আছে তোমালোকৰ লোকেল জেগা এইবিলাক তোমালোকৰ লোকেল জেগা হা অলপ দূৰ আছে আচ্ছা দূৰ আছে আৰু অলপ সেই আৰু ৱাকিং কৰিব লাগিব ইয়াত মানে যিমান যায় আপোনালোকে মানে ৱাটাৰ ক্ৰচিং পাবই এনেকুৱা ৱাটাৰ ক্ৰচিং মানে মানুহ হওক গাড়ী হওক পাৰ কৰিব লাগিবই মানে অঁ এইবাৰ আজি মই মানে জোতা চোতা চোৱা নাই যেনেকৈ পাৰোঁ তেনেকৈ সোমাই দিছোঁ আৰু জগা দেখা যায়গা আৰু মানে এতিয়া কিমান বা দূৰ নাজানো এটা তোমালোকে আহি পাইছা ব্ৰিজখন কিমান দূৰ
আছে অকণমান কৈ দেখোন 2 কিলোমিটাৰ হ'ল পাই যাবা আগে হয় নেকি ঠিক আছে গৈ থাকিম খালি সময়ত ভাতটো খাব পালে হ'ল মই ভিতৰৰ ফালে গৈ আছোঁ কিন্তু মানে কি আকৌ ব্ৰিজ চিজৰ নামৰ নিচিনা দেখা নাই চব জংঘল দুইফালে মানে ক'ত লৈ গৈ আছে এটা নাজানো আগতে আহিছিলে নে নাই আগতে আহিছো আহিছা तुम भी आया था आया था लेकिन हमने ब्रिज नहीं देखा है अच्छा तुमको निशा लगा है नहीं झूठ पे झूठ बोलती जा रही है शर्म नहीं आती नहीं हिंदी बोलना आता है इसलिए बोल रहा है अच्छा ठीक है गुड তো এতিয়া আমি গৈ আছোঁ কিমান দূৰ যাব লাগে নাজানো যদি পাওঁ নাপালে নাই আৰু এই দুটাৰ ইউনিফৰ্ম চাওকচোন এটা কিবা হাৱালদাৰৰ পেণ্ট পিন্ধিছে আৰু এটা কিবা ট্ৰেফিক পুলিচৰ পেণ্ট পিন্ধা যেন লাগিছে গৈ আছে ধুনীয়াকৈ ক'ত ব্ৰিজ চিজ ক'ত আছে ইয়াতে ব্ৰিজে নাই হাতীহে দেখা পাম ওলটাই হাতী চাতী দেখিলে বোলে ভাল লাগিব বেলেগ এক্সপিৰিয়েঞ্চ মই বেলেগ একো নাই মই পতলক দাঙিম দৌৰিম বাছ বেলেগ একো নাই এই নদীটো দেখিছে নদীটোৰ একদম এইখন দেখিছে নে নাজানো মই দেখি আছোঁ তাৰ এখন ব্ৰিজ এখন আছে মানে ভাঙা চিৰা ব্ৰিজ এখন সেই ব্ৰিজখনত যোৱালৈকে মানে এই আন্ধাৰে হ'ব ভাত চাত খাব নাপাম সেইকাৰণে মানে নাযাওঁ এইফালে উভতি দিওঁ আমি ফটো চটো মাৰি গৈ আছোঁ আৰু পটাপট ভাত খাব লাগে তো তাৰে পৰা উভতি আহি বহুত দেৰি হৈ গ'ল খাব বহিলোঁ ধুনীয়াকৈ এতিয়া খাচী মাংস দি মাৰি দিওঁ চব এই ধুনীয়াকৈ খাইছে কিন্তু আমাৰ মেইন ফটোগ্ৰাফাৰে এইফালে মানে কণী দি খাই আছে ৱাই কোনো ধৰণৰ খাচী নোখোৱা ব্ৰইলাৰ নোখোৱা কয়লাৰ নোখোৱা গাহৰি নোখোৱা কি খোৱাতে এই বৰ্ণালী কি খোৱাতে হা আণ্ডাৰ মাছ তেনেকৈ নহ'ব নহয় প্ৰফেচনেল ফটোগ্ৰাফাৰ হা হয় নেকি আচ্ছা ঠিক আছে খোৱা হোৱাই নাই ইমান টাইম কি হাত অলপ এৰিব হাতী আহি আছে হাতীৰ কাৰণে এৰিব লাগিব ন হা কি সিদ্ধাৰ্থ কৈছিলে গাহৰি বিয়েৰ খালে হাফ এটা খালে আৰএছৰ কেমেৰা চলি আছে কিন্তু সিদ্ধাৰ্থ যে কয় বিয়েৰ নাখাওঁ বুলি মই এক্সপ'জ অলপ ভাত চাত এৰিব দেই হাতী আহি আছে হাতী কাৰণ ইয়াত গধূলি হাতী এতিয়া বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই দিওঁ মানে কি ধোৱা মেলাখিনি নাজানো কি কৰে ওলাই দিব লাগে পটাপট তো 2026ৰ প্ৰথমটো পিকনিক ইয়াতে সামৰণি মাৰিলোঁ তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কেনেকুৱা পালে জনাব তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই